যতীন বৰা ডাঙৰীয়া, হয়, আজি ব্যস্ততাৰ মাজত আপুনি আমাক সময় দিছে। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এই আড্ডাৰ অনুষ্ঠানত। আড্ডাৰ অনুষ্ঠানটো সম্পূৰ্ণ ঘৰুৱা আলোচনাৰ মানে এটা অনুষ্ঠান। আমি কেইটামান বিষয় আপোনাৰ লগত পাতিব খুজিছোঁ অত্যন্ত ঘৰুৱাভাৱে। আপুনি গোটেই সাংস্কৃতিক জগতখনত, বিশেষকৈ অভিনয় জগতখনত, চিনেমাই হওক, মঞ্চৰ নাট্যাভিনয়েই হওক আৰু প্ৰযোজনাই হওক, এই সকলো দিশতে প্ৰায় 3টা দশকত আপুনি অন্যতম সফল এগৰাকী অভিনেতা, শিল্পী, প্ৰযোজক আৰু সংগঠক, সাংস্কৃতিক সংগঠক। কিন্তু শেহতীয়াভাৱে সাংস্কৃতিক জগতখনক কৰোনাৰ যি প্ৰভাৱ, ৰাজনৈতিক যি বাতাবৰণ, এই কেওটা দিশে প্ৰায় বিধ্বস্ত কৰি পেলাইছে। ভ্ৰাম্যমানৰ শিল্পী, কলা কুশলী, তেওঁলোকৰ খাবলৈ ভাত নোহোৱা এটা অৱস্থাৰ সৃষ্টি হৈছে। যোৱা বছৰটোত ভ্ৰাম্যমান নহ'লেই, অহা বছৰত হ'বনে নহয় সেয়াও অনিশ্চিত হৈ আছে। এই শিল্পীখিনিয়ে আমাৰ নাট্যকলাক সাংঘাতিকভাৱে তুলি ধৰে। তাৰ পৰাই চিনেমা জগতখনত সাৰ পানী যোগোৱাৰ দৰে হয়। আপুনি কেইদিনমান আগলৈকে চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগম, এই চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ পদত আছে। আপুনি নাভাবেনে কৰোনাৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিটোৱে সাংস্কৃতিক জগতখনলৈ যি দুৰ্যোগ নমাই আনিলে, ইয়াক পুনৰ সুসংগঠিত কৰাৰ কাৰণে চলচ্চিত্ৰ উন্নয়ন নিগমৰ অধ্যক্ষ, প্ৰাক্তন এগৰাকী অধ্যক্ষ আৰু নিজে অভিনেতা, প্ৰযোজক, পৰিচালক হিচাপে তাৰ বাবে সুসংহত এক আঁচনিৰ দৰকাৰ আছে বুলি আপুনি নাভাবেনে? প্ৰথম কথা প্ৰকাশদা, মই ধন্যবাদ জনাইছোঁ আপুনি মোক নিমন্ত্ৰণ জনাই আপোনাৰ এই অনুষ্ঠানত মোক সুবিধা দিয়াৰ কাৰণে। যিহেতু নগাঁৱৰ আপোনাৰ লগত মোৰ নগাঁৱৰ এটা আত্মীয়তাটো আছে নিশ্চয়, আৰু সেইকণ সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। প্ৰথম কথা হৈছে ক'ভিড-19 অকল অসম বুলিয়ে নহয়, গোটেই ৱৰ্ল্ডতে এটা কেনেকুৱা এটা পেণ্ডামিক চিটুৱেশ্যন হৈ গ'ল। অকল কলিকতাই হওক, চাউথ ইণ্ডিয়ান ফিল্ম ইণ্ডাষ্ট্ৰি হওক বা আমাৰ বম্বেৰ ফিল্ম ইণ্ডাষ্ট্ৰি হওক, এটা চিটুৱেশ্যন বহুত পিছুৱাই যোৱা নিচিনা হ'ল। কামৰ অভাৱ হৈ গ'ল, হৈ যায়। সেইটো প্ৰভাৱ অসমতো পৰিল। অসমৰ আৰু এটা বস্তু কিছু অসমৰ চলচ্চিত্ৰ উদ্যোগতকৈ মই ভাবোঁ ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগটো মই ভাবোঁ উদ্যোগ হিচাপে গঢ় লৈ উঠিছে। এইটো ৱৰ্ল্ডত নথকা এটা উদ্যোগ, যিটো এইটো অসমত আছে। আমি আমাৰ থলুৱা অসমীয়া মানুহৰ এটা উদ্যোগ, যিটো সাংস্কৃতিক আমাৰ ভ্ৰাম্যমান থিয়েটাৰ। এই ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰত মই কথা কওঁ যে এনেকুৱা চিটুৱেশ্যনত আপোনাৰ এইবাৰ এনেকুৱা কিছুমান আৰ্টিষ্টে 30 বছৰ 40 বছৰ ভ্ৰাম্যমান থিয়েটাৰতে অভিনয় কৰিলে, বেলেগ সিহঁতৰ একো কামেই কৰিব নাজানিলে। এতিয়া মই আমাৰ চৰকাৰৰ ফালৰ পৰা এই ক্ষেত্ৰত যথেষ্ট মানে প্ৰজেক্ট হাতত লৈছে। এইটো সময়ত এইটো যিটো আমাৰ লকডাউনৰ সময়ত আমাৰ শিল্পীসকলক ঘৰে ঘৰে তেওঁলোকক খাদ্য সামগ্ৰী বিতৰণ কৰিছে। তাৰোপৰি এইটো সময়ত আমি 1000 শিল্পীক চৰকাৰে অলৰেডি ভ্ৰাম্যমান থিয়েটাৰ শিল্পী, কলাকুশলী 1000 শিল্পীক 50,000 টকাকৈ এটা আৰ্থিক সাহায্য এইটো অনুদান দিব এইকেইদিনৰ ভিতৰতে। আৰু যিখিনি লোকশিল্পীসকল আছে তেখেতসকলকো প্ৰায় 1000, তাৰমানে 1000 ভ্ৰাম্যমান থিয়েটাৰ শিল্পী, কলাকুশলী আৰু 1000 লোকসংগীতৰ লগত জড়িত শিল্পীসকলক, মানে 2000 শিল্পীক 50,000 টকাকৈ এককালীন সাহায্য তেওঁলোকে দিয়াৰ সিদ্ধান্ত লৈছে, চৰকাৰে সিদ্ধান্ত লৈছে। আৰু এটা ভাল কাম হৈছে, কিয় সিদিনা মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মই লৈ গ'লোঁ আমাৰ ভ্ৰাম্যমান থিয়েটাৰ প্ৰযোজকসকল, তাৰ মই লৈ গ'লোঁ। মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিৰ্দেশ দিলে যে শিল্পী প্ৰযোজকসকলক মাতিব লাগে, তেওঁলোকৰ কি সমস্যাখিনি শুনিব বিচাৰিছে, শুনি পেলাই তেওঁ লগে লগে এখন কমিটি গঠন কৰিব দিছে। এই কমিটি গঠন কৰিব দি অলৰেডি কমিটি গঠন কৰা হৈছে। সেই কমিটিখনে সিদ্ধান্ত ল'ব ভ্ৰাম্যমান থিয়েটাৰ শিল্পী, কলা কুশলীৰ কেনেকৈ আগবাঢ়িব পাৰি আৰু সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পাৰি, সেইখিনি মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিলে আৰু সেইমতেই কাম আগবাঢ়িছে। আৰু মই ভাবোঁ অতি সোনকালে এইখিনি সমস্যা সমাধান হ'ব। আৰু মই এটা কথা জনাব পাই সুখী আছোঁ। মই যেতিয়া
ফিল্ম ফাইনেন্স ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ চেয়াৰমেন হৈ আছিলোঁ তেতিয়াৰ পৰাই দেখিছোঁ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আমাৰ শিল্পী কলা কুশলীৰ প্ৰতি যথেষ্ট মৰম আছে শ্ৰদ্ধা আছে আপুনি চাওক এটা সৰু কথা এটা ডাঙৰ এক্সাম্পলেই দিওঁ সৰু নহয় কথাটো আমাৰ ছবি উদ্যোগৰ আজি মোৰ 30 বছৰ জাৰ্ণি ইয়াৰ আগত মই দেখিছোঁ গিৰীশ চৌধুৰী ছাৰহঁতে গিৰীশ দাহঁত হওক বা বিজু দা হওক ভাইমন দাহঁতে কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকে প্লে কাৰ্ড লৈ ফিল্ম পলিচি ডিমাণ্ড কৰিছিল যেটো সেইটো আমাৰ এটা 40 বছৰ এটা অভাৱ আছিল এখন পলিচি নাই আমাৰ চলচ্চিত্ৰ উদ্যোগৰ সেই পলিচিখন মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নেতৃত্বত ফিল্ম পলিচিখন হ'ল অসমৰ চলচ্চিত্ৰ উদ্যোগৰ কাৰণে এইটো ডাঙৰ উপহাৰ হৈছে আৰু সেই ফিল্ম পলিচি যিখিনি আমাৰ দিয়া হৈছে ধৰক চলচ্চিত্ৰ উদ্যোগৰ সাবসিডি ফিল্ম সাবসিডি আৰু সিনেমা হলৰ ক্ষেত্ৰত আছে ইণ্টাৰনেশ্যনেল ধৰক আপুনি যদি কিবা এৱাৰ্ড পায় সেইটো আগতে নাছিল এবাৰ কৈছে ইণ্টাৰনেশ্যনেল যদি এৱাৰ্ড পায় গভৰ্ণমেণ্টে আপোনাক টোটেল বাজেটৰ 25% পৰা আৰম্ভ কৰি যিখিনি ফাইনেন্সিয়েল সুবিধা দিব চৰকাৰে এইটো এটা ডাঙৰ সুবিধা হৈছে কিয় আজি চাওক মই এখন ছবি কৰিলোঁ ছবি কৰাৰ পিছত কি হৈছে নেক্সট ছবিখন মোৰ ছবিখন নচলিব পাৰে সেই ছবিখন যদি নচলে তে নেক্সট ছবি এখন কৰিবলৈ আপুনি সেইটো আপোনাৰ হাতত আপুনি কিমান গাঁঠিৰ ধন ভাঙি ভাঙি ছবি কৰি থাকিব অসমীয়া ছবিৰ অৱস্থাত লিমিটেড হল আছে সেইখিনি হলত আপুনি বেছি এক্সপেৰিমেণ্ট কৰি থাকিব নোৱাৰে আৰু সেইটো ফিল্ম পলিচিত এইটো এটা সুন্দৰ এটা বস্তু তাত সন্নিৱিষ্ট কৰা হৈছে যে নেশ্যনেল বা ইণ্টাৰনেশ্যনেল এৱাৰ্ড যদি পায় তেওঁলোকক ছাবচিডি দিয়া হ'ব আৰু যিসকলে ছবি বনালে ধৰক মই এখন ছবি বনাব লৈছোঁ মোক সিমান ডিপজিট নাই মই ধাৰ ধুৰ কৰি ছবি এখন বনালোঁ ছবিখন কমপ্লিট কৰাৰ পিছত ফিল্ম ফাইনেন্সে আপোনাক কি কৰিব পাৰে সেই বাজেটৰ 25% আপোনাক ছাবচিডি ঘূৰাই দিব এইটো আপুনি পইচাটো ৰিটাৰ্ণ আপুনি দিব নালাগে আপোনাক গভৰ্ণমেণ্টে এইটো সহায় কৰিব যাতে নেক্সট ছবিখন আপুনি কৰিব পাৰে তেনেকুৱা বহুত ধৰণৰ সুবিধা আছে আৰু শিল্পী কলা কুশলীৰ ক্ষেত্ৰত দেখিছোঁ আৰ্থিকভাৱে যিসকল আৰ্থিকভাৱে না শাৰীৰিকভাৱে অসুস্থ যিখিনি শিল্পী কলা কুশলী আছে তেওঁলোকক আমি আগতে 25,000 আছিল সেইটো 50,000 কৰিলে 50,000টো 1 লাখ কৰিলে সেইটো সাহায্য আমি বহুত কেইজন শিল্পী কলা কুশলী এটা নাম ক'বলৈ কম দিগদাৰ পাইছোঁ বহুত শিল্পী কলা কুশলীক আমি সেইধৰণে সহায় কৰি আছোঁ অনাগত দিনতো কৰি যাব আৰু সিনেমা হলৰ ক্ষেত্ৰত মই কৈছোঁ অসমীয়া ছবিৰ প্ৰথম কথা হৈছে হলৰ অভাৱ তাৰোপৰি চাওক ডাঙৰ ডাঙৰ চিনেমাবিলাক যেতিয়া মুম্বাইৰ পৰা আহে তেতিয়া আমাৰ ছবি এখন কৰিলে আমি শ্ব'বিলাক নাপাওঁ এতিয়া ফিল্ম পলিচিত সেইটো সন্নিৱিষ্ট কৰা হৈছে যে যিয়ে ছবি নহওক অসমীয়া ছবি যিমানে ডাঙৰ আপোনাৰ হিন্দী ছবি নাথাকক মানে বিখ্যাত সলমান খান শাহৰুখ খান যি খানৰে ছবি চলি নাথাকক বা বিগ বাজেট ছবিয়ে নচলক প্ৰাইম টাইম শ্ব'টো কিন্তু অসমীয়া ছবিক দিব লাগিব সেইটো এটা তাত সন্নিৱিষ্ট কৰা হৈছে খুব ভাল কথা আৰু চিনেমা হল এতিয়া খুলিবলৈ ষ্টাৰ্ট কৰিছে এতিয়া আৰম্ভ কৰিছে 5টা নতুন 5টা পুৰণি হলক ছাবচিডি দিয়া হৈছে এইটো কণ্টিনিউ কৰিব আৰু এইটো মই ভাবিতো খুব ভাল খবৰ অসমীয়া ছবিৰ কাৰণে আচ্ছা মই ছবিৰ কথাটোৰ পৰা অকণমান ভ্ৰাম্যমানৰ লগত সংগতি ৰাখাই ইয়াত ধৰক অপেন থিয়েটাৰ বা এমেচাৰ থিয়েটাৰ গ্ৰুপবিলাক আছে অপেন থিয়েটাৰৰ যে গোৱালপাৰাত বাডুংদুপ্পাৰ এটা নতুন কনচেপ্ট লৈ পেলাই আণ্ডাৰ দ্য চাল ট্ৰী কৰি এটা ইণ্টাৰনেশ্যনেল যথেষ্ট এটা ইণ্টাৰনেশ্যনেলি হেৰি হৈছে আন্তৰ্জাতিক পৰ্যায়ত ঠিক তেনেকৈ অসীম নাথ চিপাঝাৰৰ তেওঁ কৰি আছে তো কাৰ্বি আংলঙৰ তাৰা লামছত কাৰ্বি কালচাৰেল ছ'চাইটিৰ জৰিয়তে অপেন থিয়েটাৰ তেনেকৈ হৈ আছে এমেচাৰ গ্ৰুপবিলাক সেয়া গুৱাহাটীতে হওক সেয়া নগাঁৱতে হওক সেয়া নগাঁৱৰ সুন্দৰমে হওক অনিবানে হওক তাৰ পৰা কিন্তু বহুতবিলাক ল'ৰা ছোৱালী ওলাই আহিছে আজি বেহাৰবাৰী আউটপোষ্টৰ প্ৰায়কেইজন শিল্পী তাৰ পৰা সুন্দৰমৰ পৰা ওলাই অহা এই ল'ৰা ছোৱালীবিলাক তেওঁলোকে তৈয়াৰ কৰিছে এতিয়া কিন্তু তেওঁলোকৰ নাটক পাতিবলৈ অৱস্থা নোহোৱা এটা হেৰি হৈছে যে এই পৰিস্থিতিত লকডাউনৰ বেমাৰৰ বাবে বন্ধ হৈ থকাটো বেলেগ কথা কিন্তু তাত অভিনয় কৰিবলৈ বা সময় দিবলৈ তেওঁলোকৰ উপায় নাই তেনেকুৱা এটা পৰিস্থিতিত এই এমেচাৰ গ্ৰুপবিলাকৰ বাবে বা এই অপেন থিয়েটাৰ কনচেপ্টটোক আৰু অলপ অৰ্গেনাইজ কৰাৰ কাৰণে গভৰ্ণমেণ্টৰ কিবা তেনেকুৱা নিশ্চয় তেনেকুৱাটো চিন্তাও কৰা হৈছে সেইটো অলৰেডি মই আমাৰ কালচাৰেল নৱকুমাৰ দলে ডাঙৰীয়াৰ লগতো আলোচনা কৰিছোঁ তেওঁলোককো নিশ্চয় কিবা এটা সহায় কৰিব সেইটো এটা অকল ভ্ৰাম্যমান থিয়েটাৰ বুলিয়েই নহয় আপোনাক মই ক্লিয়াৰ কৰি দিছোঁ ভ্ৰাম্যমান থিয়েটাৰ বুলিয়েই নহয় এমেচাৰ গ্ৰুপৰ আজি মই এমেচাৰ গ্ৰুপৰ পৰা আহিছোঁ এমেচাৰৰ পৰা নাটক কৰি মই এটা পৰ্যায়ত মই চিৰিয়েলত আহিলোঁ তাৰপিছত মই ভ্ৰাম্যমান থিয়েটাৰ গ'লোঁ
এই এমেচাৰ নাটক শিল্পী কলা কুশলীয়ে হওক বা যিমানখিনি আমাৰ নাটকৰ গ্ৰুপ আছে অসমত তেওঁলোকক নিশ্চয় কিবা এটা সহায় কৰিব তেনেকুৱা ধৰণৰ আলোচনাও কৰা হৈছে অতি সোনকালে আপোনালোকক জনাব চাগে চৰকাৰে নিশ্চয় জনাব এইটো এটা সুন্দৰ পদক্ষেপ হাতত লৈছে এই ক্ষেত্ৰত মই আন এটা কথা ক'ব খুজিছোঁ যে চিনেমা হলৰ কথা কৈছে এইটো ভাল খবৰ কংগ্ৰেছ চৰকাৰৰ দিনতো এনেকুৱা মিনি চিনেমা হলৰ কথা কোৱা হৈছিল কিন্তু কাৰ্যত হৈ নুঠিল এটা সময়ত আলফাই চিনেমা হলবিলাকত হিন্দী চিনেমা চলাব নোৱাৰিব বুলি এটা হেৰি দিছিল যে অসমীয়া চিনেমা চলাব লাগিব তেতিয়া শিল্পী কলা কুশলীয়ে তাৰ প্ৰতিবাদত আন্দোলন কৰিছিল পৰৱৰ্তী সময়ত দেখা গ'ল যে শিল্পীসকলে আকৌ অসমীয়া চিনেমা চলাব লাগে বুলি আন্দোলন কৰিব লগা হৈছে এইটো 10 বছৰমানৰ ভিতৰতে দুটা হেৰি হৈছে এই শিল্পী কলা কুশলীসকলৰ মাজত মানে এনেকুৱা অলপমান শেহতীয়াভাৱে এটা হ'ল যে শিল্পী সমাজ কা আন্দোলনত জড়িত হ'ল তাৰপিছত এনেকুৱা হ'ল যে একাংশ শিল্পী পলিটিকেল পাৰ্টিত জইন কৰি দিলে কোনোবা বিৰোধী দলত হওক বা শাসকীয় দলত হওক যোগদান কৰিলে তে শিল্পীসকলৰ মাজত যে সুশৃংখলিত সুচিন্তিত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ক'ৰবাত কিছু দূৰদৃষ্টিৰে কথাখিনি ভাবি যে এটা বিভ্ৰান্তিত থাকে নেকি যে আলফা এটা সময়ত যিটো কথা কৈছিল যে হিন্দী চিনেমা এইটো গ্ৰাস কৰি পেলাব অসমীয়া চিনেমাত তাৰপিছত তাৰ প্ৰতিবাদ কৰিছে ঠিক আছে সশস্ত্ৰ সংগঠন এটাই কৈছে নিষিদ্ধ সংগঠন এটাই কৈছে প্ৰতিবাদ কৰিছে কিন্তু অসমীয়া চিনেমা চলাব লাগিব এই বস্তুটো এটা যুক্তিসন্মত দাবী আছিল সেই দাবীটোক আগুৱাই নিনিয়াৰ কাৰণে আকৌ আন্দোলন কৰিবলগীয়া এটা অৱস্থাৰ সৃষ্টি হ'ল আৰু এই যে শিল্পী সমাজ বুলি আন্দোলনত নামিল শিল্পী সমাজ বুলি ৰাজনৈতিক দলত গ'ল এই বিভ্ৰান্তিটো কিয় হয় মানে শিল্পীসকল চাওক প্ৰত্যেক শিল্পীৰে নিজৰ নিজৰ একোটা মন আছে স্বাধীন হিচাপে এটা সিদ্ধান্ত ল'ব পাৰে তেওঁলোকৰ হেৰি আছে আমাৰ শিল্পীসকলৰ কথাটো কি হৈছে বিভিন্ন দলত যাব পাৰে বা যোৱাৰ অধিকাৰো আছে আজি সাউথত হওক আপুনি বঙালী ছবিৰ ক্ষেত্ৰতো হওক বা হিন্দী ছবিৰ ক্ষেত্ৰতো হওক শিল্পী কলা কুশলী ইনভলভ হৈছে আমাৰ চৰকাৰখনৰ লগত জড়িত হৈ যিখিনি শিল্পী এতিয়া বহুত শিল্পী আহিছে আহি যোগদান কৰিছে তাৰ মানে এইটো নহয় যে তেওঁ কিবা এটা MLA বা মন্ত্ৰী বা কিবা এটা আশা কৰি আহিছে মই এটা কথা স্পষ্ট কৰি দিছোঁ যে আমাৰ দলত আহি বিজেপি দলত এটা কথা আছে যে কোনো আশা কৰি আপুনি দলত যোগদান কৰিব নোৱাৰে দলে যি দায়িত্ব দিব সেইখিনি আপুনি পালন কৰিব লাগিব এতিয়া কথাটো কি আছে শিল্পীসকলৰ আহিছে কি বিভিন্ন সমস্যা আছে আৰু তেওঁলোকে দেখিছে যে চৰকাৰখনে বিভিন্ন সমস্যা সমাধান কৰিছে ছবি ফিল্ম পলিচিয়ে হওক ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰতে হওক সেই কথাখিনি তেওঁলোকে অনুধাৱন কৰি পেলাই যেতিয়া গম পাইছে যে তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰিব পাৰিব আৰু বহুত কথা চিন্তা কৰি যেতিয়া আপুনি এটা পলিটিকেল দলত যোগদান কৰিহে আপুনি এইখিনি কাম আপুনি সম্ভৱ কৰি তুলিব পাৰে মই ভাবোঁ আৰু সেইকাৰণে দলত যোগদান কৰিছে আৰু প্ৰত্যেকৰ নিজৰ নিজৰ কথা আজি কোনোবা কংগ্ৰেছত গৈছে মই নকওঁ যে সেইটো বেয়া কাম বুলি যাব পাৰে বিভিন্ন দলত যাব পাৰে যোগদান কৰিব পাৰে নিজৰ নিজৰ ব্যক্তিগত কথা কিন্তু মই ভাবোঁ যে এই চৰকাৰখন বিজেপি চৰকাৰখনৰ মোৰ ব্যক্তিগত অনুভৱ যে শিল্পী কলা কুশলীক যথেষ্ট মৰম আৰু শ্ৰদ্ধা কৰে এটা স্থানত ৰাখে আৰু সেইটো মই বেলেগ দলত দেখা নাই মোৰ ভাৱ হয় আৰু যি নহ'লে আমাৰ শিল্পী ধৰক আঙুলতা এটা আমাৰ মাজৰ পৰা যোৱা আঙুলতা পবিত্ৰ মাৰ্ঘেৰিটা আপোনাৰ কৃষ্ণমণি চুতীয়া তেওঁলোকে এটা পজিশ্যনত মই আহিছিলোঁ মই 2015ত মই বিজেপি দলত যোগদান কৰিছোঁ 2015ত আৰু শিল্পী কলা কুশলীৰ প্ৰতি মৰম আছে কাৰণে নিশ্চয় আহিছে আৰু কোনোবা বেলেগ দলত যাব পাৰে কিন্তু তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু আপুনি আহি পেলাই আকৌ যে এৰি দিলে চাওক দাদা মই এটা কথা কওঁ সেইটো সময়ত আচলতে মই ৰত্নাকৰ কৰা কথাটোৱে মোৰ ক্ষেত্ৰত অলপ টাৰ্গেট হৈ যোৱা নিচিনা হ'ল দেই প্ৰথম কথা যে কা আন্দোলন 2019তো হৈছিল 19ৰ ফেব্ৰুৱাৰী তেনেকুৱা মানৰ পৰা ষ্টাৰ্ট হৈছিল তেতিয়া মোৰ কিন্তু ৰত্নাকৰ ৰিলিজ হোৱা নাছিল 11 অক্টোবৰত যেতিয়া ৰত্নাকৰ ৰিলিজ হ'ল ব্যৱসায়িকভাৱে সফল হ'ল এনেকুৱা হ'ল যে মই তাৰপিছত মই কিবা কোনোবা তৃতীয় পক্ষৰ মানুহৰ মই টাৰ্গেট হোৱা নিচিনা হৈ গ'লোঁ দাদা যে ভাবা নাছিল যে ৰত্নাকৰখন এনেকুৱা পৰ্যায় পাব আৰু ময়ো ভবা নাছিলোঁ মই ছবি এখন কৰিছোঁ মোৰো মন যায় প্ৰকাশ দা মোৰো মন যায় 30 বছৰ জাৰ্ণি কৰিছোঁ কোন অভিনেতা অভিনেত্ৰীৰ লগত মই কাম কৰা নাই মই কোন ডাইৰেক্টৰৰ লগত কাম কৰা নাই মই এনেকুৱা এজন এক্টৰ মই আপুনি গুৱাহাটীৰ অভিনেতা অভিনেত্ৰী মেক্সিমাম এতিয়া আছে মই নগাঁৱৰ পৰা মিনিমাম এটা পইচা লৈ পেলাই গুৱাহাটীত এনেকুৱাও দিন গৈছে যে ভাড়াঘৰত
ভাড়া ঘৰ এটা লৈ মানে ছবিত অভিনয় কৰিবলৈ মোৰ সাহস নাই, তাৰমানে মোৰ সিমানখিনি সামৰ্থ্য মোৰ নাই, একেবাৰে নাই। মোৰ দেউতা মিডল ক্লাছ ফেমিলিৰ আমি মানুহ, আমি মই আহিলোঁ, আহি পেলাই এটা সময়তো মই ষ্ট্ৰাগল কৰি নোৱাৰি পেলাই আকৌ বেক কৰিছোঁ। তথাপি মনত এটা সাহস আছিল যে আহি এইটো পৰ্যায়ত পাইছোঁহি। তাৰপিছত আহি মই দেখিলোঁ এই ৰত্নাকৰ ছবিখন মই কিয় কথাটো ক'বলৈ আহিছোঁ যে মোৰ চবৰে একো মন যায়। ধৰক মই নিজে এখন ছবি কৰিছিলোঁ 11 চনত মই কৰিছিলোঁ অধিনায়ক বুলি। সেই সময়ত তেতিয়া আন্দোলনৰ কিবা হয়তো বম ব্লাষ্টৰ সময় আছিল নেকি, তেতিয়া সেইটো সময়ত ছবিখন নচলিল হলত। মনত এটা সাহস কৰি ৰাখিছিলোঁ, নাই ছবি এখন ভালকৈ কৰিম। মোৰ বহুত টেকনিচিয়ান বাহিৰত চিনাকি, তাৰ ফ্ৰেণ্ডবিলাকক ক'লোঁ যে এখন ছবি কৰিবলৈ আছে, তহঁতে সহায় কৰিব নেকি। এতিয়া চাওক, এজন ফাইট মাষ্টাৰ যিজন মই ৰত্নাকৰত কাম কৰিছে, তেওঁক এখন ছবি সিংঘামৰ নিচিনা হওক বা ৱান্টেড এইবিলাক ছবিত তেওঁ ফাইট মাষ্টাৰ, তেওঁক এটা টীম আহে, সিহঁতৰ এটা ফাইট ছিকুৱেঞ্চত শ্বুটিং কৰে আপোনাৰ ধৰক 3 মিনিট বা 4 মিনিটৰ যদি ছিকুৱেঞ্চ কৰিব লাগে শ্বুটিং, তেতিয়া তেওঁলোকৰ কষ্টিং হয় 25 to 30 to 50-60 লাখ টকালৈকে হয়। আমাৰ চিনেমাৰ বাজেটেই সিমান দেখোন। সেইখিনি বুজিও সিহঁতে মোক সহায় কৰিব আহিছে যে অসমীয়া ছবিৰ এটা ইণ্ডাষ্ট্ৰিটো আগবাঢ়িব, আৰু তেওঁলোকে সহায় কৰিছে মিনিমাম পইচা এটাত হেৰি কৰি। তাৰপিছত আৰু যিজন এডিটৰ, আমাৰ যিজন এডিটৰ কাম কৰিছে, সি ইমান বেছি টেলেণ্টেড, তাৰমানে তাৰ কথাটো কৈছে। আৰু গোটেই মানুহখিনি নিজৰ বন্ধু হিচাপে কাম কৰিছে বা ভাই হিচাপে আহিছে কাম কৰিবলৈ। আহি এটা পৰ্যায়ত মই ভবা নাছিলোঁ যে ৰত্নাকৰ এনেকুৱা এটা পৰ্যায় হৈ যাবগৈ। বহুত ভাল ছবিও মোৰ ছবিৰ ক্ষেত্ৰতে দেখিছোঁ। বহুত ডাঙৰ ছবিৰ শ্ব' কমাই দিছে, হিন্দী ছবিৰ 2 দিন চলি উঠাই দিছে। মোৰ সময়টো ৱাৰ, তাৰপিছত স্কাইজ পিংক, তাৰপিছত আৰু 2খন ছাইফ আলী খানৰ পিকচাৰ, তেওঁলোকে শ্ব' নাপালে, তেওঁলোকে উঠাই দি ৰত্নাকৰৰ শ্ব'বিলাক বঢ়াই দিছিলে। সেইটো এটা ব্যতিক্ৰম। মানে আমি আকৌ সেই আগৰ হেৰিলৈ ঘূৰি গৈছিলোঁ, মানে যে ইয়াত 52 সপ্তাহ 55 সপ্তাহ চিনেমা চলাৰ যিটো হেৰি, সেইটোলৈ যেন আমি আগবাঢ়িছিলোঁ। তো ৰত্নাকৰৰ এই যিটো সফলতা, এই সফলতাটোক আকৌ কিছু এটা অংশই যে সাউথ ইণ্ডিয়ান ষ্টাইল ইয়ালৈ আমদানি কৰিছে, তেনেধৰণে সমালোচনাও কৰিছে। সময়ে সময়ে ইয়াৰ পৰিৱৰ্তন নিশ্চয় হ'ব, গুণগত হেৰি সলনি হ'ব, মান উন্নত হ'ব, কিন্তু অসমীয়া চিনেমাৰ যিটো স্পিৰিট, মোৰ মেইন স্পিৰিট, সেই স্পিৰিটটো তাত অক্ষুণ্ণ নিশ্চয় থকাটো সকলোৱে বিচাৰিব। যেনেকৈ ভ্ৰাম্যমানে সেই স্পিৰিটটো হেৰুওৱা বুলি পেলাই কেতিয়াবা অভিযোগ হয়। তে আপুনি কি ভাবে যে ৰত্নাকৰখন ইণ্ডিয়াৰ বিভিন্ন জেগাত হেৰি হৈছে, তে কিছু আপুনি তাত যিখিনি বস্তু আনিছে, সেইখিনি ইয়াৰ আগতে কেইবা বছৰো আগতে ভ্ৰাম্যমানতো তেনেকুৱা আমি দৃশ্য দেখিছিলোঁ, কিন্তু এইবাৰ প্ৰথম এইটো লৈ পেলাই চৰ্চা হৈছে। আপুনি কি ভাবে যে এইখিনি যিখিনি আপুনি নতুনকৈ সংযোজন কৰিলে? চাওক, চিনেমা এখন ফুল এণ্টাৰটেইনমেণ্ট ফিল্ম এখন মই কৰিছোঁ, এণ্টাৰটেইনমেণ্ট থকা এখন পেকেজ এটা মই চিনেমাখন কৰিছোঁ। তাত কিছুমান বস্তু আপুনি সন্নিৱিষ্ট কৰিবই লাগিব মানুহ আকৰ্ষিত কৰিবৰ কাৰণে। মই অসমীয়া ছাবজেক্ট এটালৈ, কোনোবা হয়তো কৈছিল যে অমুক চিনেমাৰ লগত অকণ মিল থাকিব পাৰে, মই ইনস্পায়াৰ হ'ব পাৰোঁ, কিন্তু তাক এইটো নহয় যে মই তাক ফ'ল' কৰিছোঁ বা কোনোবা গল্প বা কোনোবা আছিল আপুনি ইনস্পায়াৰ হৈ কিছুমান কৰিব পাৰে। কিন্তু কথাটো হ'ল কি, মোৰো নিজস্ব এটা চিন্তা আছে নহয়, মই এনেই ওপৰতে আহি যতীন বৰা হোৱা নাই, মোৰ ষ্ট্ৰাগল আছে। মই 30 বছৰত মই নিয়াৰ এবাউট 54 to 55খন ছবিত মই অভিনয় কৰিছোঁ। কিছুমান ছবি পইচাৰ কাৰণে কৰিছোঁ, কিছুমান ছবি এনেকুৱা হৈছে যে মোৰ ঘৰত ভণ্টিৰ বিয়া পালেহি, এতিয়াতো মায়ে ইফালৰ পৰা কৈছে বিয়া ইমান তাৰিখে অমুক। মই ইফালে স্ক্ৰিপ্ট নাচাই কিছুমান ছবিটো মই চাইন কৰিছোঁ, মোক কি এডভান্স দিব কওক। সেইবিলাক পেটৰ কাৰণেও কিছুমান কৰিছোঁ। কিন্তু ৰত্নাকৰ হওক বা জাহ্নু বৰুৱাৰ ছবি হওক বা মুনীন বৰুৱাৰ ছবি হওক বা বাণী দাসৰ ছবি হওক, ডক্টৰ ভৱেন শইকীয়া ছাৰৰ ছবি হওক, সেই ছবিবিলাকৰ লগত যেতিয়া মই কাম কৰিছোঁ, বহুত ভাল ডাইৰেক্টৰৰ লগত কাম কৰিছোঁ, দেখিছোঁ, শিকিছোঁ। মই কোনো ইনষ্টিটিউটৰ পৰা পাছ কৰা এক্টৰ নহয়, মই দেখি মানে এনেকুৱা এখন ছবিটো কৰিব পৰা যায়। আমি ভয় কৰোঁ কিয়, বাজেট, আমি লিমিটেড বাজেটত এখন ছবি কৰিবলৈ। আৰু মই ভাবোঁ সমালোচনাটো থাকেই,
কোনোবাই কয় অমুকৰ লগত মিল আছে, কোনোবাই তমুকৰ আজি হিয়া দিয়া নিয়াখনো কৈছিল যে অমুকৰ লগত কিবা হেৰি আছিল। কিন্তু মই ভাবোঁ মই যি কৰিছোঁ মই ভালেই কৰিছোঁ। মই দুজন প্ৰডিউচাৰে অন্ততঃ ছবি এখন কৰিবলৈ আগবাঢ়ি আহিছে। আমাৰ ইণ্ডাষ্ট্ৰী শিল্পীসকলে কাম পাইছে, কাম পাবলৈ ধৰিছিলে, ছবি কৰিব। আৰু মই ভাবোঁ এইটো দিন যিটো ক'ভিডৰ পেণ্ডামিক চিটুৱেশ্যন বা আমি যিটো ছ'চিয়েল ডিষ্টেঞ্চিং বা এই পৰিৱেশটো সদায় নাথাকে, ভাল দিন আহিব আৰু অনাগত দিনত আৰু ভাল ভাল ছবি হ'ব। ময়ো ষ্টাৰ্ট কৰিম অতি সোনকালে। কিন্তু দাদা এটা কথা কি আছে, সময়ৰ লগত আপুনি আগবাঢ়ি যাব লাগিব। এতিয়া আপুনি এই সময়ৰ প্ৰসংগতে কওঁ যে সময়ৰ লগত আপুনি আগবঢ়াৰ কথা কৈছে। এই সময়ত দেখা গৈছে যে এই লকডাউন চিটুৱেশ্যনতে বহুতবিলাক ল'ৰা ছোৱালীয়ে যিহেতু হেৰি হ'ব নোৱাৰে, যেতিয়া আনলক ফেজ 1 ফেজ 2 আৰম্ভ হ'ল, তেতিয়াও মই দেখিছোঁ ৰাস্তাই ঘাটে যেতিয়া আমাৰ গলিবিলাকত যে ল'ৰা ছোৱালীবিলাকে সেই শ্বৰ্ট ফিল্ম কিছুমান কৰিবলৈ লৈছে। আৰু গোটেই ৱৰ্ল্ডত যিহেতু ডিজিটেল ৱৰ্ল্ডত গোটেই বস্তুবিলাক সোমাই আহিছে, তাৰ আগতেও মই দেখিছোঁ ইণ্টাৰনেশ্যনেল কিছুমান ফেষ্টিভেলত বা ইণ্টাৰনেশ্যনেল ফিল্ম ইনষ্টিটিউটত এই ধৰণৰ শ্বৰ্ট ফিল্মৰ হেৰিটো চলি আহিছে আৰু সি অতি তীব্ৰ হৈ আহিছে। এতিয়া শ্বৰ্ট ফিল্ম পঢ়ি থকা ল'ৰা ছোৱালীয়ে পঢ়ি থকাৰ খৰচটো যাতে তাৰপৰা উলিয়াব পাৰে, ইউটিউবৰ পৰা খুব সুন্দৰ। মই এটা কথা কওঁ, ক'ভিড-19 বা এই চিটুৱেশ্যনটোৱে আমাক বহুত ভাল কথাও শিকালে, বহুত বেয়াও হ'লোঁ আমি বা আৰ্থিকভাৱে আমি হেৰি হ'লোঁ। কিন্তু মই ভাবোঁ এতিয়া আগতে কি হয়, এতিয়া আফটাৰ ৰত্নাকৰ পিছত মানুহে ছবি কৰিব লাগে বুলি ভাবি আছে। এতিয়া আল্টিমেটলি শ্বৰ্ট ফিল্ম কৰিব লৈছে ঘৰত বহি। যে বহুতে ভাবে কি তই কি কৰিবি, প্ৰথমে আহে চিনেমাটো। এতিয়া কিন্তু চিনেমাত বেছি কনচেনট্ৰেট কৰি লাভ নাই। আপুনি অন্তত ৱেব ছিৰিজ কৰক বা শ্বৰ্ট ফিল্ম কৰক বা তেনেকুৱা ৱেব ছিৰিজৰ আমাৰ অসমত এইটো এতিয়ালৈকে অহা নাই। ৱেব ছিৰিজৰ যি পৰিৱেশটো এতিয়া লাহে লাহে মোৰ লগত 2-3জন প্ৰডিউচাৰে কথা পাতিছে। ইনফেক্ট বাহিৰৰ কোম্পানী কিছুমান আহিছে ৱেব ছিৰিজৰ কাৰণে কথা পাতিছে আমাৰ লগত, যে মই আৰ্টিষ্টবিলাকে কাম পাব। আৰু মই ভাবোঁ খুব ভাল পদক্ষেপ কিছুমান হাতত লৈছে। মই এতিয়া ক'বলৈ অলপ দিগদাৰ পাইছোঁ। কিছুমান OTT প্লেটফৰ্ম ইয়াত দুটামান ইয়াত ষ্টাৰ্ট কৰিব আৰু তেওঁলোকে কিছুমান প্ৰজেক্ট লৈছে, পুৰণা অসমীয়া ছবি। ইনফেক্ট ৰত্নাকৰ লগতো কথা পাতিছে, জুবিন গাৰ্গৰ লগতো কথা পাতিছে, পাতি পেলাই কাঞ্চনজংঘা, মিছন চাইনা বা ৰত্নাকৰ সেই ছবিবিলাক নি বাহিৰৰ মানুহক OTT প্লেটফৰ্মৰ জৰিয়তে তেওঁলোকক দেখুওৱাৰ প্লেন কৰিছে। আৰু যিটো ৱেব ছিৰিজ মই কৰা নাছিলোঁ কেতিয়াও বা মই তেনেকুৱা পৰিৱেশো অহা নাছিল অসমত, কিন্তু এই পৰিৱেশ আহিল, ক'ভিডে আনিলে। ল'ৰা ছোৱালীয়ে কাম কৰিছে, যিবিলাক ল'ৰা ছোৱালীয়ে ধৰক শ্বৰ্ট ফিল্ম ফেষ্টিভেলখিনি খুব ভাল কথা এটা। সিদিনা টুৰিজিম ডিপাৰ্টমেণ্টে এটা শ্বৰ্ট ফিল্ম কম্পিটিশ্যন এটা পাতিছিলে, সেইটো এটা সুন্দৰ পদক্ষেপ লৈছে। আৰু অনাগত দিনত এনেকুৱা ধৰণৰ পৰিৱেশবিলাক আহিব, ভাল ভাল কাম হ'ব আৰু কম বাজেটৰ হওক। অসমততো এতিয়া ধৰক আগতে কি হয়, ৱেব ছিৰিজবিলাক বাহিৰৰ কোম্পানীবিলাকৰ কোটি কোটি টকাৰ বাজেট। এতিয়া অসমততো সেইটো পৰিৱেশটো অহা নাই এতিয়ালৈকে। মানে কম বাজেটত ভাল মানে ৱেব ছিৰিজ হ'ব। আৰু মই যিখিনি মোৰ লগত কথা পাতিছে, নতুন ল'ৰা ছোৱালীক কাম কৰিব দিছে, এইটো সুন্দৰ প্ৰচেষ্টা আৰু সফল হ'ব বুলি মই আশা কৰিছোঁ। আচ্ছা, আচলতে আমি প্ৰশ্নখিনি চিনেমাৰ লগতে সংগতি ৰাখি এটা প্ৰশ্ন সুধিছিলোঁ যে এই গোটেইখিনি পৰিকল্পনা আপুনি যে ৰাজনৈতিকভাৱে হেৰিত বিজেপি দলটোৰ প্ৰতি আকৰ্ষিত হৈ পেলাই আপুনি আহিছিল আৰু হঠাৎ আপুনি সংগ্ৰামৰ মজিয়ালৈ গুচি গৈছে। এই যে মই বিভ্ৰান্তি এটাৰ কথা কৈছিলোঁ, তাৰপিছত আপুনি আকৌ ঘূৰি আহিলে। যিটো সময়ত আপুনি চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ পদত আছে, সেই পদ এৰি আপুনি গুচি গৈছে আৰু তাৰপিছত ঘূৰি আহিছে। এই কথাটোত মানে কিহে ক্ৰিয়া কৰিছিল আপোনাৰ? প্ৰথম কথা হৈছে, মই আন্দোলনকাৰী সকলোৰে কথা কোৱা নাই দেই। তৃতীয় পক্ষৰ মানুহ কিছুমানে কি কৰে, মই ক'লোঁ নহয় যে ৰত্নাকৰ কৰি কিছুমান ক্ষেত্ৰত ভালো হ'ল, কিছুমান বেয়া হ'ল। যে মই টাৰ্গেট হৈ যোৱা নিচিনা হ'ল যতীন বৰা। আগতেতো আন্দোলনত মোক তেনেকৈ ধৰণে বিচৰা নাছিল যে যতীন বৰা মই ওলাই আহিলে কাখন বাতিল হ'ব, তেনেকুৱা নিচিনাই হ'ল কাৰবাৰটো। যে মোৰ তেনেকুৱা ধৰণৰ অনুভৱ। আৰু দাদা মই তৃতীয় পক্ষৰ কথা কৈছোঁ, সকলো মানুহক কোৱা নাই, সেইটো স্পষ্ট কৰি দিছোঁ যে তৃতীয় পক্ষৰ মানুহে এনেকুৱা আন্দোলন, কিছুমান মানুহে কি কৰিছে, আপোনাৰ নগাঁৱৰ ৰেষ্টুৰেণ্টখন ভাঙিবলগীয়া অৱস্থা কৰিছে। মোৰ এইটো এটা নোহোৱা পৰিৱেশ। মোৰ শাহু, তেওঁক ঘৰলৈ শিলগুটি মাৰিছে, শাহু ঘৰলৈ, তেওঁ অকলে থাকে, এগৰাকী বয়সস্থ মহিলা। তাৰপিছত মোৰ নগাঁও ঘৰ,
কিবা যে যতীন বৰাক টাৰ্গেট কৰি লোৱাৰ নিচিনা হ'ল আৰু মোক বাধ্য কৰাইছে মই মনৰ জোৰত মই আহিব লাগিব বুলি ওলাই অহা নাছিলোঁ মই নাহি তাৰমানে মোৰো এটা পৰিয়াল আছেতো প্ৰথমে মোৰ পৰিয়ালটোৰ কথা চিন্তা কৰিলোঁ তাৰপিছত আহি যেতিয়া মই গম পালোঁ আলোচনাবিলাক শুনিলোঁ দল যে খুলিব আল্টিমেটলি দলটো খুলিলে দলৰ যদি মই সেইটোৱেতো মোৰ এটা ভুল সিদ্ধান্ত আছিল বুলি ভাবোঁ এতিয়াও কওঁ যে মই তেনেকৈ ওলাই আহিব নালাগিছিল যিটো চলচ্চিত্ৰ উদ্যোগৰ কাৰণে চিন্তা কৰি যিটো সমাজখনৰ কথা চিন্তা কৰি মই সেইটো থাকিব লাগিছিল মই ভাবোঁ আৰু ভাল কাম হ'ল তথাপিও এতিয়া মই দলত আছোঁ যেতিয়া মই এতিয়া আমাৰ যিগৰাকী অধ্যক্ষ সুমন হৰিপ্ৰে আমি আলোচনা কৰিছোঁ অনাগত দিনত মই সেই পদত নাথাকিলেও মই এটা কনভেনাৰ হৈ আছোঁ কালচাৰেল চেলৰ কনভেনাৰ আমি অনাগত দিনত যি কাম কৰিছোঁ আমি একেলগে সেই কামখিনি আগুৱাই লৈ যাম মন্ত্ৰী বা বিধায়ক হ'ম বুলি বিজেপি দলত অহা নাই মই টিকেটো নিবিচাৰোঁ কিন্তু মোৰ এটাই ইচ্ছা যে মই চলচ্চিত্ৰ উদ্যোগৰ জড়িত হোৱা মানুহখিনিক মই ওচৰৰ পৰা দেখিছোঁ অভাৱ অনাটন দেখিছোঁ সেই মানুহখিনিক সমস্যা কেনেকৈ সমাধান কৰিব পাৰে অভিনয়ৰ বাহিৰে কিছুমান মানুহে একোৱেই নিশিকিলে জীৱনত অভিনয় ভাল পোৱা মানুহ কিছুমানটো এতিয়াও ষ্ট্ৰ'ক হৈ বিচনাত পৰি আছে সিদিনা মই এটা খুব ভাল কাম কৰিলোঁ আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাক নিৰ্দেশ দিলে এইটো সময়ত কি হৈছে যিখিনি আপোনাৰ 60ৰ ঊৰ্ধত জাতি জনগোষ্ঠীয় শিল্পী আমি অকল চিনেমাত অভিনয় কৰা শিল্পীসকলকে শিল্পী বুলি ভাবোঁ যিসকলে ৰিকগনেশ্যন নাই পোৱা জাতি জনগোষ্ঠীৰ মটক হওক মৰাণ হওক কিমান ফ'ক মিউজিকৰ ওপৰত বা অভিনয় জানা আপোনাৰ ভাওনা শিল্পী উইদাউট মাইক্ৰফোন যি বিলাপ পয়াৰ মাটি যেনেকুৱা ধৰণৰ অভিনয় কৰিব যে খোল বাদ্যই হওক বা আপোনাৰ সেই তেনেকুৱা শিল্পীসকল প্ৰায় 70জন জাতি জনগোষ্ঠীৰ শিল্পীক মাতি আমি কলাক্ষেত্ৰত আমাৰ দলৰ পৰা বিজেপি দলৰ হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 70তম জন্ম দিৱসৰ দিনা প্ৰত্যেকজন শিল্পীক সেই ট্ৰেডিশ্যনেল ড্ৰেছত তেওঁলোকক এটা আৰ্থিক সাহাৰ্য দিয়া হৈছে এখন চাৰ্টিফিকেট দিয়া হৈছে আৰু প্ৰশস্তি পত্ৰ দি সম্বৰ্ধনা জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকে এটা ৰিকগনেশ্যন পাইছে আমি ভাবোঁ কি চিনেমাত অভিনয় কৰা মানুহজনী গ্লেমাৰৰ মানুহ তেওঁকে চিনি পাওঁ তেওঁৱে শিল্পী কিন্তু আপোনাৰ মেকআপ কৰি দিয়া মানুহজনোতো শিল্পী হ'ব পাৰে ভাওনাত যেতিয়া সেই মেকআপটো দিব আপোনাৰ সেই মানুহজনটো মেকআপ মেনজনো বহুত ডাঙৰ শিল্পী কিন্তু কথাটো এনেকুৱা নহয় এনেকুৱাও হ'ব পাৰে যে অসমৰ মানুহে শিল্পীসকলক ইমান ভাল পায় হয় সেইটো ভূপেন হাজৰিকা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কিমান ভাল পায় কিন্তু ৰাজনৈতিক মঞ্চত প্ৰাৰ্থী হিচাপে ভূপেন হাজৰিকাক মানুহে ভোট দিয়া নাই কিন্তু ভূপেন হাজৰিকাৰ বিদায়ে আজিলৈকে অসমৰ মানুহৰ হিয়া বিদাৰি আছে তে লতা মংগেশকাৰক সেই কুকিল কণ্ঠৰ গৰাকী হৈয়ে থাকি যোৱাটো বিচাৰে কিন্তু নিৰ্বাচনত ভোট বিচৰাটো হয়তো নিবিচাৰে সেইটোও হ'ব পাৰে এইটো ষড়যন্ত্ৰ নহয় কথাটো তেনেকুৱাও হ'ব পাৰে যে যতীন বৰাক ইমান ভাল পায় কাৰণ যতীন বৰাৰ 3 দশকত যতীন বৰাৰ যিটো অধ্যৱসায় তেওঁৰ যিটো সফলতা তেওঁৰ যিটো দক্ষতা এইটোৰ কাৰণে হয়তো ইমান ভাল পায় যে তেওঁক শিল্পী হৈ থকাটোৱে বিচাৰিছিল তেওঁক অভিনেতা হৈ থকাটোৱে বিচাৰিছিল তেওঁ নতুন নতুন চিনেমা প্ৰযোজনা কৰাটো বিচাৰিছিল ৰাজনীতিলৈ গুচি যোৱাটো তেওঁ মানুহে হয়তো ভাল পোৱা নাছিল তেনেকুৱাও হ'ব পাৰে এইটো অকল ষড়যন্ত্ৰ বুলি ভাবিলে হয়তো ভুল হ'ব নাই মই বিজেপি দলৰ প্ৰতি মই আকৃষ্ট 2015ত মই দলীয় সদস্যত হিচাপে মই পদত মই যোগদান কৰিছোঁ তেতিয়া সভাপতি আছিল আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া তেখেতৰ নেতৃত্বত মই পবিত্ৰ মাৰ্ঘৰিটা আৰু কৃষ্ণমণি চুতীয়াই জইন কৰিছিলোঁ আছোঁ আৰু মই বিজেপি দলত আছোঁ অনাগত দিনতো থাকিম দলটো ভাল লাগে তাৰ মানে এইটো নহয় ইলেকশ্যন খেলিব নি মই তেনেকুৱা আপুনি বৰহমপুৰ সমষ্টিৰ মানুহ বৰহমপুৰ সমষ্টিৰ মানুহ এতিয়া প্ৰফুল্ল মহন্তই আছে প্ৰফুল্ল মহন্তটো বিজেপিত নাই নহয় এলায়েন্সত আছে তেওঁ প্ৰফুল্ল মহন্তই বহুত বছৰ ধৰি তাতে লাগি কাম কৰিও আছে যথেষ্ট কামো কৰিছে সেইটো অৱশ্যে কমপ্লিট দলৰ প্ৰকাৰ আৰু মই এনেকুৱা ধৰণৰ কথা ক'ব পৰা পলিটিচিয়ান হোৱা নাই তেওঁৰ অসমৰ ৰাইজে মোক যতীন বৰা বনাইছে মই দায়বদ্ধতা সমাজখনৰ প্ৰতি কওঁ আপুনি সেইটো গম নাপায় মোৰ দেউতা মই তেতিয়া ইতিহাস থিয়েটাৰত আছিলোঁ দেউতাৰ কেঞ্চাৰ হৈ ঢুকাইছিলে আমাৰ নলবাৰী ৰাস আছিল নলবাৰী ৰাসত মই দেউতা ৰাতি 3টা বজাত আহিছোঁ থিয়েটাৰ কৰি আহি বি বৰুৱাত দেউতা ঢুকাইছে 4টা বজাত তেতিয়া ডক্টৰে ক'লে যে আপুনি এতিয়া ৰাতি সকলোৱে ক'লে যে ৰাতি ডেড বডিটো লৈ যাব নালাগে মোৰ তাৰ পিছদিনা শ্ব' আছিল মঙলদৈত শ্ব' আছিলে তো দেউতাক তেনেকৈয়ে মই ৰাতিপুৱা এম্বুলেঞ্চ এখনত মই দেউতাৰ ডেড বডি লৈ গৈছোঁ
তাত মই মুখাগ্নি কৰিছোঁ কৰি পেলাই সেইদিনাই গৈ মই মঙলদৈত শ্ব' জানো কৰিছোঁ সেইটো কৰিব ক'বলৈ সহজ কিন্তু কৰাটো বৰ বহু কঠিন কাম সেইটো আপুনি কৰিছে আৰু বৰষা ৰাণী হাজবেণ্ড তেওঁৰ নিজৰ হাজবেণ্ড ঢুকাওঁতে সেইটো কৰিছে নাই যেতিয়ালৈকে আপোনালোকে গ্ৰহণ কৰি থাকিব তেতিয়ালৈকে মই অভিনয় কৰি যাম আৰু আপোনালোকক মই এটা কথাই কওঁ মই ৰিচেণ্টলি অতি সোনকালে মই ছবিৰ নাম এনাউন্স কৰিম আৰু মই কাম ষ্টাৰ্ট কৰিম চিনেমাৰ কাম সেইটোৱে আমি বিচাৰোঁ যে যতীন বৰা অভিনয়ৰ মঞ্চত থাকক ৰাজনীতিৰ পৰিচয়টো এটা বেলেগ কথা দলটোত ভাল পাই আছোঁ থাকিম দলে যি দায়িত্ব দিব সেইখিনি কৰি যাম কিন্তু মই অভিনেতা আৰু যতীন বৰাৰ জৰিয়তে বাকী শিল্পীখিনিৰো কাম হওক দলত আছে যিহেতু যথেষ্ট দিছে মোক দায়িত্বও দিছে মই কৰিছোঁ এতিয়া কিবা এটা আৰ্টিষ্টৰ সমস্যা হ'লে সকলো আহে মোক কথাটো কয় এতিয়া এই সময়ত মই ৰিচেণ্টলি আকৌ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা এইখিনিত আমি আকৌ মিটিং হ'ব আমাৰ টেকনিচিয়ানবিলাকক লৈ পেলাই টেকনিচিয়ান হওক মিউজিচিয়ানবিলাকক লৈ এখন মিটিং হ'ব তেওঁ সময়টো দিয়াৰ লগে লগে আমি এই মিটিংখনত বহি কেনেকৈ সমস্যাটো সমাধান কৰিব পাৰে যে আৰ্থিকভাৱে হওক বা কি কৰিলে ভাল হয় সেইটো এখন মিটিং ৰিচেণ্টলি হ'ব আজিকালিৰ ভিতৰতে এই ক্ষেত্ৰত মই আন এটা কথালৈ যাওঁ মানে চিনেমা হলৰ কথা আমি আলোচনা কৰিছিলোঁ যে কেইটামান চিনেমা হল নোহোৱা হৈ যোৱাটো লৈ পেলাই মানুহে খুব দুখ পায় যেনেকৈ জোনাকী চিনেমা হল হয় তো বান থিয়েটাৰটো নাইকিয়া হৈ যাব নেকি মানুহ এটা শংকিত হয় অপ্সৰা চিনেমা হলটো ইয়াত নাইকিয়া হৈ যাব নেকি মানুহ এটা চিন্তিত হয় নগাঁৱত এইকেইদিন খুব চৰ্চা চলি আছে জয়শ্ৰী চিনেমা হলটো চিনেমা হৈ গ'ল অদিতিটোক ভাঙিবলৈ আৰম্ভ কৰা লৈ পেলাই খুব চলি আছে যে মানুহৰ মনত আৱেগ এটা থাকে এই পুৰণা ঐতিহ্যমণ্ডিত চিনেমা হলবিলাক হয়তো পৰিস্থিতিয়ে বাধ্য কৰাইছে চহৰখন বহলাব লগা হৈছে কাৰোবাৰ হয়তো সেই মাটিখিনি বিক্ৰী হৈছে হলটো সলনি হৈছে কিন্তু কিছুমান বস্তু আছে যাৰ সেইটো সংৰক্ষিত হোৱাটো মানুহে বিচাৰে সাংস্কৃতিক জগতখনে আজি নগাঁও নাট্য মন্দিৰ অসমৰ প্ৰথম নাট্য মন্দিৰ এই নগাঁও নাট্য মন্দিৰটো অকল ঘৰটো থাকিলেই নহ'ব তাত চৰ্চাটো থাকিব লাগিব যিখিনি প্ৰতিষ্ঠিত শিল্পী আঁতৰি আহিছে নতুন শিল্পীয়ে নতুন স্ক'প হয়তো তেনেকৈ পোৱা নাই দুই এখন নাটক MSR গ্ৰুপবিলাকে তাত কেতিয়াবা কৰে কিন্তু তেওঁলোকৰ পইচাটো জোৰা মাৰিব নোৱাৰে ঠিক বান থিয়েটাৰত নাটক তেনেকৈ কৰে পইচাটোৰ জোৰা মাৰিব নোৱাৰে এতিয়া ৰবীন্দ্ৰ ভৱনত এনেকুৱা এটা হৈ গ'ল ৰবীন্দ্ৰ ভৱনৰ কষ্টিংটো বাঢ়ি গ'ল এতিয়া ৰবীন্দ্ৰ ভৱনত এতিয়া যদি নাটক কৰিবলৈ আহে MSR গ্ৰুপ এটাৰ কাৰণে বহুত ডাঙৰ কথা তাৰমানে তে এই ক্ষেত্ৰত সেই গ্ৰুপবিলাকে যদি সহায় পায় আৰু এই এনেকুৱা যিবিলাক ঐতিহ্যপূৰ্ণ হল এই হলবিলাকৰ মই তাৰ মাজত এটা কথা জোনাকী হলক আমাৰ এবাৰ তেওঁলোকক এটা সাহায্য দিয়া হ'ল এইটো সংৰক্ষণ কৰা চৰকাৰে এটা দায়িত্ব মই সেইটো কথা আপোনালোকক জনাম জোনাকী হলকো এটা পইচা দিয়া হৈছে এইটো হলটো তেওঁলোকে কাম ষ্টাৰ্ট কৰিব আৰু নগাঁৱৰ কথাটো কি নগাঁৱৰ বাইপাছৰ ফালে এটা হল ষ্টাৰ্ট কৰিছে নগাঁও বাইপাছৰ বা মানে বৰঘাটৰ ফালে তাত এটা হল সেইটো হলক ছাবচিডি দিয়া হৈছে তাৰ মানে এইটো নহয় যে জয়শ্ৰী হলটোতো এতিয়াতো উঠাই দিলে কোনোবা প্ৰপাৰ্টিটো কিনিলে অদিতি আৰু কৃষ্ণা হল মই কথাও পাতিছিলোঁ খালি মই এটাই এই অনুষ্ঠানৰ জৰিয়তে তেখেতসকলক ৰিকুৱেষ্ট কৰোঁ যিহেতু পেপাৰ্ছখিনি যদি ক্লিয়াৰ কৰি পেলাই তেওঁলোকে জমা দিয়ে মই সেই পেপাৰ্ছ যিখিনি বিচাৰিছে চৰকাৰে সেইখিনি পেপাৰ্ছ যাতে তেওঁলোকে সোনকালে দিয়ক যিটো এটা অনগয়িং প্ৰচেছ যিটো এতিয়া 5টা পুৰণি দিলে তাৰপিছত আকৌ দিব মই কৃষ্ণা হল আৰু অদিতি হল মালিকসকলক কওঁ যদি আপোনালোকে যিখিনি পেপাৰ্ছ লাগে চৰকাৰে বিচাৰে সেইখিনি যদি সুন্দৰভাৱে আপোনালোকে দিয়ে নিশ্চয় ভাবোঁ সেইটো তেওঁলোকে এটা অনুদান পাব আৰু হলটো জীয়াই থাকিব মোৰো মন যায় নগাঁৱৰ সন্তান হিচাপে আৰু এইটো গয়িং প্ৰচেছ কৃষ্ণা হলৰ মালিককো মই কৈছোঁ আপোনালোকে যিমান পাৰে যিটো এই ৰিচেণ্টলি আপোনালোকে যি পেপাৰ্ছ আছে বিচাৰে চৰকাৰে সেইখিনি যাতে দিয়ক আৰু দি পেলাই হলটো যাতে কণ্টিনিউ কৰক আৰু কৃষ্ণা হলটো থাকিব বুলি মই জানো আৰু ময়ো চেষ্টা কৰিম আপোনালোকক যিমান পাৰি এইটো সহায় কৰিবৰ কাৰণে আমি আপোনাৰ পৰা ৰাজনৈতিক কথা নুসুধোঁ গতিকে যিহেতু আপুনি ৰাজনীতিবিদ হোৱা নাই এতিয়াও আপোনাক শিল্পী অভিনেতা হিচাপে আমি ভাবোঁ যে আপুনি দলটোলৈ এৰি গৈছিল দলটোলৈ আকৌ গৈছে বেলেগ কথা বহু শিল্পীয়ে ৰাজনীতি কৰিছে নিপন গোস্বামীয়ে কৰিছে বিজু ফুকনে কৰিছে ভূপেন হাজৰিকাই কৰিছে বিষ্ণু ৰাভাই কৰিছে এনেকুৱা আছে কিন্তু শেষত মই এটা কথা কওঁ যে সেইদিনা আপোনাৰ যিটো কথাক লৈ পেলাই আপুনি অতি বেছি মনোকষ্ট পাব লগা হ'ল দল এৰা নেৰা তৃতীয় পক্ষই কৰা ক্ৰিয়া প্ৰতিক্ৰিয়া ষড়যন্ত্ৰ সেইবিলাকক বাদ দিও
যিটো এটা মাত্ৰ বাক্য আছিল, যিটো বাক্যই মানুহকো ক্ষুণ্ণ কৰিলে, আপোনাকো কষ্ট দিলে। যে সেইটো হয়তো আপোনাৰ ভুল আছিল, ভুলত আপোনাৰ মুখেৰে হয়তো আৱেগত ওলাই গ'ল নেকি, যে অসমখন ইমান ধুনীয়াকৈ বনাই পেলাইছিল আৰু ধ্বংস কৰি পেলালে। চাওক, সেইটো মই গোটেই মানুহখিনিক মই জগৰীয়া কৰা নাই। মই তৃতীয় পক্ষৰ, মই আকৌ কৈছোঁ যে তৃতীয় পক্ষৰ মানুহখিনিয়ে গুৱাহাটী চহৰখন এনেকুৱা ধৰণৰ পৰিৱেশ এটা কৰিলে। কোনোবা দলৰ তৃতীয় পক্ষৰ মানুহে এই কামটো কৰিলে, যাৰ কাৰণে সকলো এটা আপোনালোকে নিজে প্ৰত্যক্ষ বা লক্ষ্য কৰিছে, তেওঁলোকে সফলো হ'ল এইটো কথাত। গাড়ী জ্বলাইছে, কলাক্ষেত্ৰৰ নিচিনা আমাৰ 855জন শ্বহীদৰ স্মৃতি বিৰজিত যিটো, সেইটো হেৰি হৈ নগ'ল। মই সকলো আন্দোলনকাৰীৰ কথা মই কোৱা নাই, পাৰ্টিকুলাৰ তৃতীয় পক্ষৰ কথা কৈছোঁ। এনেকুৱা ধৰণৰ এটা ছিটুৱেশ্যন কৰিলে গুৱাহাটীখন, সেইটো আপুনি হ'লে শংকিত হ'ব, কেনেকুৱা এটা পৰিৱেশ গুৱাহাটীখন কৰিলে। মানে সকলো আন্দোলনকাৰীৰ কথা মই কোৱা নাই। মোৰ ঘৰত যেতিয়া আহিছে ঘেৰাও কৰিবলৈ 150, মই ইমান বছৰ থাকিছোঁ, মইতো আন্দোলন কৰা মানুহখিনিকতো চিনি পাই, এজনৰ মুখটো মই চিনি পোৱা নাই। ভাষাবিলাকো মই গম পাইছোঁ। আৰু সিহঁতে এই যি এটা পৰিৱেশ সৃষ্টি কৰিলে, সেইটো অনাগত দিনত এতিয়া মানুহ সজাগ হ'বলৈ হ'ল, এইটো আৰু নহয় বুলি মোৰ ধাৰণা। আৰু সকলো আন্দোলনৰ প্ৰতি সন্মান জনাওঁ মই। আন্দোলন সকলোৰে অধিকাৰ আছে আন্দোলন কৰাৰ, কিন্তু এই তৃতীয় পক্ষৰ মানুহে যিটো কৰিলে, সেইটো আজীৱন প্ৰত্যেকৰে হয়তো মনত থাকি যাব। আমি আপোনাক আচলতে আজি তাৰ উদ্দেশ্যও আছিলে এইটোৱে যে কিছু কথা স্পষ্ট হওক, হয়, যে আপুনি আচলতে ক্ষমতাৰ ৰাজনীতিত দৌৰিব খুজি এই যিটো আপোনাৰ ৰাইজৰ মৰম শ্ৰদ্ধা এজন শিল্পীৰ প্ৰতি ৰাজনৈতিকভাৱে দৰদাম কৰাত ব্যৱহাৰ কৰিব খুজিছে, নে আচলতে আপুনি সাংস্কৃতিক পথাৰখনক চহকী কৰাৰ উদ্দেশ্যেৰে আপুনি কোনোবা বৰগছৰ ছাট ৰৈ আপুনি বিভিন্ন ধুমুহাৰ পৰা নিজৰ লগতে সাংস্কৃতিক এই হেৰিটোলৈ অহা আক্ৰমণ। প্ৰথম কথাই মই এটা কথাই কৈছোঁ, মই বিজেপি দলত মই অলপ আগতে তাকেই ক'লোঁ যে এই দলটোৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হওক বা এই দলৰ প্ৰত্যেকজন আমাৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই হওক, শিল্পী কলা কুশলীক এটা আগস্থানত ৰাখে। আৰু যিকোনো সমস্যা হওক শিল্পী কলা কুশলীক প্ৰথমে, আৰু সৰু কথা এটা মই কৈছোঁ দেই, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা এক্সাম্পল মই দিছোঁ। তেতিয়া তেখেত মুখ্যমন্ত্ৰী নাছিল, চেণ্ট্ৰেল মিনিষ্টাৰ আছিল। আমাৰ জৰ্জ মহলীয়া ঢুকাওঁতে জৰ্জ মহলীয়া পইচাখিনি ক্লিয়াৰ কৰিব নোৱাৰিলে নাৰ্ছিং হোমত। যিখিনি পইচা আছিল তেতিয়া কংগ্ৰেছ চৰকাৰ আছিল। তেওঁলোকৰ বিল হৈছিল কিবা 1 লাখ নে 2 লাখ টকা এটা বেলেঞ্চ আছে, ডেড বডিটো দিয়া নাই পৰিয়ালৰ মানুহক। আমি সকলোৱে ক'লোঁ যে ইমান পইচা আছে, বাকীখিনি এৰি দিব নেকি, কিন্তু তেওঁলোকে নিদিলে ডেড বডিটো। নিদিয়াৰ লগে লগে কি হ'ল, মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ফোন কৰিলোঁ, জনোৱাৰ পিছত তেওঁ ইমিডিয়েট কাৰোবাক কৈ সহায় কৰিলে, কৰি পেলাই ডেড বডিটো ৰিলিজ কৰিবৰ কাৰণে এটা পইচাটো দিছে, সহায় কৰিছে। সৰু সৰু কথাত আজি ধৰক প্ৰত্যেকজন শিল্পী কলা কুশলীৰ বেমাৰ হ'লে মই নিজেই দেখিছোঁ। তেওঁ আগভাসিনা নিপনদাৰ মাজতে অসুখ হৈছিল, মোক নিজেই যাব দিছে, মই গ'লোঁ, গৈ নিপনদাৰ তেওঁলোকে টেলিফোনিক বাৰ্তা হৈছে, কথা পাতিছে। সেই এটা কথা। আৰু পেণ্ডামিক চিটুৱেশ্যনত আপুনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এটা কথা ভাল লাগে, আপোনালোকক কৈ ভাল লাগিব যে লকডাউনৰ সময়ত প্ৰথম যিটো ফেজ 1ৰ লকডাউনত প্ৰত্যেকজন আপুনি ছিনিয়ৰ শিল্পীসকলক পাৰ্চনেলি ফোন কৰি খবৰ লৈছে, আপোনালোকে অসুবিধা পাইছে নেকি। সেইখিনি মানৱীয়তা আছে, শিল্পীৰ প্ৰতি মৰম আছে, শ্ৰদ্ধা আছে কাৰণে সম্ভৱ হৈ উঠিছে। এতিয়া মই শেষত একদম সামৰিব খুজিছোঁ যে ৱেব ছিৰিজৰ কথাটো আহিছিল। এই ক্ষেত্ৰত আপুনি কৈছে যে পৰিৱেশটো তৈয়াৰ হৈছে আৰু সেই দিশত আপুনি চিন্তা কৰিব ইয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত। আমি নিজেও ভাবোঁ যে য়াং জেনেৰেশ্যনৰ মাজত ক্ৰিয়েটিভিটিটো এই ছিটুৱেশ্যনটোৱে বঢ়াই দিলে। কিন্তু এটা কথা আপুনি নিশ্চয় লক্ষ্য কৰে যে এডুকেশ্যনেল যিবিলাক ইনষ্টিটিউশ্যন আছে তাত মিউজিক টিচাৰ আছে, হয়তো মিউজিকেল ইনষ্ট্ৰুমেণ্ট নাই। মিউজিক টিচাৰজন আছে, ছাত্ৰ 4জন বা 5জন। মিউজিক পঢ়ি গ'ল, পঢ়াৰ পিছত তেওঁৰ মানে যিটো এমপ্লয়মেণ্ট পাব লাগে বা সেই মিউজিকৰ যিখিনি তেওঁ শিকি গ'ল সেইখিনি কামত লগোৱাৰ কাৰণে যিখিনি সুযোগ পাব লাগে, সেই পৰিৱেশটো অসমত গঢ় লৈ উঠা নাই।
আজি যদি ফাইন আৰ্টত এজন টিচাৰৰ আণ্ডাৰত স্কুল বা কলেজত ল'ৰা ছোৱালীয়ে পঢ়িছে, ফাইন আৰ্টৰ টিচাৰ এজন হৈছে হয়তো, কিন্তু ফাইন আৰ্টৰ সেই টিচাৰজনৰ তলত পঢ়া শিকা সেই ল'ৰা ছোৱালীখিনিয়ে কিন্তু নিজক সংস্থাপিত কৰাৰ সুযোগ এটা, পৰিৱেশ এটা তৈয়াৰ হোৱা নাই। এই বাতাবৰণটো কিন্তু য়ং জেনেৰেশ্যনক তৈয়াৰ কৰি দিয়াৰ দায়িত্বটো আপোনালোকৰ দৰে ছিনিয়ৰ আৰ্টিষ্টখিনিৰ থাকিব। মই যিখিনি বিধ্বস্ত হৈছে পুৰণা শিল্পীখিনিৰ লগতে নতুন চিন্তাৰে যিখিনি আহিছে, সেইখিনি কিন্তু আকৌ সেই আমাৰ ট্ৰেডিশ্যনেল ফক কালচাৰক পুনৰ ঠন ধৰি তোলাৰ কাৰণে এটা দৃঢ়তা লৈ পেলাই আগুৱাইছে। গতিকে তেওঁলোকক এটা ছাপোৰ্ট দিয়াৰ কাৰণে চৰকাৰৰ এটা সুপৰিকল্পিত আঁচনিৰ দৰকাৰ আছে। আপুনি যিকেইটা লাইন কোৱাক লৈ পেলাই এটা বিতৰ্কৰ সৃষ্টি হৈছিল, সেইটো হ'ল যে সংগ্ৰামী কা বিৰোধী আন্দোলনকাৰীসকলক উদ্দেশ্যি আপুনি ক'ব খোজা নাছিল, কিন্তু আপোনাৰ মুখেৰে হয়তো ওলাওঁতে বাক্যকেইটা এনেকুৱা হৈ গ'ল যে এইটো বস্তু এনেকুৱা। এক, দুই হ'ল যে আপুনি ৰাজনীতিলৈ যিহেতু এবাৰ আহিলে, তাৰপিছত আপুনি গুচি যোৱাটো আচলতে ভুল আছিল। আপুনি যিহেতু নিৰ্বাচনী ৰাজনীতি খেলিম বুলি ৰাজনীতিলৈ অহাই নাছিল, ফিল্ম ইণ্ডাষ্ট্ৰীৰ বা এই কালচাৰেল ফিল্ডখনক উৰ্বৰ কৰাৰ ক্ষেত্ৰত সহায়ক হয় বুলিহে আহিছিল। গতিকে আপুনি হয়তো সেইটোত এটা ভুল সিদ্ধান্ত লৈছিল। মই আচলতে গৈছিলোঁ, মই নেতৃত্ব লোৱা নাছিলোঁ আন্দোলনৰ। মই নৰ্মেল আৰ্টিষ্ট চব গৈছে কাৰণে মই বাধ্য হ'লোঁ যাবলৈ, গৈছোঁ। তাত মই 2টা দিনহে গৈছোঁ, তাৰপিছতো মই নোযোৱা হ'লোঁ আৰু যাবলৈ। যে মোৰ এটা অন্তৰ্দন্ন হ'ল যে মই এইটো ভুল সিদ্ধান্ত এটা লোৱা হ'ল, মই আহিব নালাগিছিল। তাৰমানে মই গোটেই ইণ্ডাষ্ট্ৰীৰ মানুহখিনিয়ে সমস্যাখিনি অকল মইহে চৰকাৰৰ ওচৰত ক'ব পাৰোঁ, বা পবিত্ৰ মাৰ্ঘেৰিটাই ক'ব পাৰে, বা এনেকুৱা ধৰণৰ, বা আমাৰ কৃষ্ণমণি চুতীয়াই ক'ব পাৰে। মই এখন পজিশ্যনত থাকি পেলাই সেইটো কাম মই এতিয়াও ফিল কৰোঁ যে এইটো মোৰ এটা ভুল সিদ্ধান্ত আছিল, মই তেনেকৈ এইটো কৰিব নালাগিছে। তথাপিও এতিয়া চৰকাৰৰ বা দলত আছোঁ, আমি কামখিনি কৰি যাম। শিল্পী কলাকুশলী আহিছে, সকলো একত্ৰিত হৈ আমাৰ সমস্যাবিলাক সমাধান কৰিব। আৰু মই অন্ততঃ কিবা এটা কৰিব পাৰে শিল্পী কলাকুশলীৰ কাৰণে মই নিজকে ধন্য মানিম, যিহেতু 30 বছৰ সেই মানুহখিনিৰ লগত উঠা বহা কৰিছোঁ, দুখে সুখে আছোঁ মানুহখিনিৰ লগত। সেই মানুহখিনিৰ কাৰণে কিবা এটা কৰিব পাৰিলে নিজকে ধন্য মানিম। জুবিন গাৰ্গৰ লগত আগতে সুন্দৰ এটা সম্পৰ্ক আপোনাৰ আছে বুলি সকলোৱে জানে। এতিয়া আপোনাৰ প্ৰতিদ্বন্দ্বী প্ৰযোজক হ'ল। প্ৰযোজক হোৱাৰ পৰা আপোনাৰ সম্পৰ্কত কিবা হেৰি হৈছে নেকি? নাই, আচলতে মই ৰত্নাকৰখন কৰিব ওলাইছিলোঁ, জুবিন গাৰ্গক দেখি পেলাইহে মই কৰিব ওলাইছিলোঁ। মই সেইটো কওঁ, জুবিন গাৰ্গৰ গোটেই বন্ধু মানে কেনেকৈ প্লেন কৰিছে, সি এটা চিন্তা কৰি পেলাই ছবিখন কৰিলে। মই কিন্তু কাঞ্চনজংঘা বা মিছন চাইনা চাইহে মই ৰত্নাকৰ কৰিম বুলি এটা সাহস মনত বান্ধি ল'লোঁ। আৰু সি সহায় কৰিলে মিউজিকত। ইণ্টাৰেষ্টিং কথা, সি মোৰ মিউজিক ডাইৰেক্টৰ নহয়, হি ইজ দ্য অনলি ওৱান অফ দ্য প্ৰডিউচাৰ, মিউজিক প্ৰডিউচাৰ। আৰু অনাগত দিনত আমি ভাল কাম কৰিম। ৰিচেণ্টলি মোটালো আহিছিল, আমি একেলগে বহিলোঁ, কথাও পাতিছোঁ। আমি দুটাই যিটো ভাল সময় আহক, সময়টোতো ভাল সময় হ'বই, নৰ্মেল সময় আহিব, সেইটো সময়ত আমি আকৌ কাম কৰিম একেলগে। যিহেতু জুবিন আৰু মোৰ পৰা আশা কৰে মানুহে, আৰু সেই আশাখিনি আমি সেইটোৱে মানে দুইজন যদি গোট খায় তেনেহ'লে অসমৰ আমাৰ এটা নামেই আছে যে জুবিন, যতীন আৰু মুনিন। আমি 3জনৰ বহুত বিখ্যাত ছবি, আমি হিয়া দিয়া নিয়া, কন্যাদান, নায়ক, বিধাতা, বাৰুদ, বহুত কেইখন ছবি কৰিছোঁ। দীনবন্ধুও কৰিছোঁ, লাষ্ট ৰামধেনু অৱশ্যে জুবিন গাৰ্গ মিউজিক ডাইৰেক্টৰ নাছিল। আজি আমি এই গোটেই অনুষ্ঠানটোত খুব পজিটিভলি আপুনি গোটেই কথাখিনি খোলোচাকৈ প্ৰকাশ কৰাৰ কাৰণে ভাল লাগিল। আমি যিটো আমাৰ উদ্দেশ্য এইটো নহয় যে আপোনাক বিব্ৰত কৰা বা আপোনাক কণ্ট্ৰভাৰ্চিলৈ ঠেলি দিয়া। আমাৰ উদ্দেশ্য সেইটোহে যে আপোনাৰ পৰা পূৰ্বৰ দৰেই অসমৰ ৰাইজে যাতে আপোনাৰ প্ৰতিভাৰ হেৰিটো প্ৰতিফলন দেখিবলৈ পায়, আৰু ৰাইজে তাৰ দ্বাৰা উপকৃত হয়, সাংস্কৃতিক জগতখন উপকৃত হয়। আপোনাক পুনৰ ধন্যবাদ জনাইছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ, আৰু শিল্পী সমাজৰ সঁচা অৰ্থত ময়ো তাৰ মাজতে কওঁ যে অভিনয় মোৰ তেজত আছে। যেতিয়ালৈকে যতীন বৰাৰ অস্তিত্ব জীয়াই থাকিব তেতিয়ালৈকে অভিনয়ো জীয়াই থাকিব। অভিনয় কৰি যাম, চিনেমা বনাই যাম,
ৰত্নাকৰে সাহস দিলে অনাগত দিনত আৰু ভাল ভাল ছবিত কাম কৰিম ধন্যবাদ